10 আৰু 11 নৱেম্বৰত হ'বলগীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিকাৰ সমাৱেশ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে। কাৰণ সমাৱেশৰ বাবে প্ৰয়োজনীয় অনুমতি চৰকাৰে এতিয়াও দিয়া নাই। এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৰ সভাপতি অখিল গগৈয়ে এখন সংবাদমেলত কয়, জিলা প্ৰশাসনৰ পৰা এখন চিঠি দিয়া হৈছে, য'ত আমি দুদিনৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছিলোঁ, তাত কেৱল এদিনৰ পাৰ্মিশ্যন দিয়া হৈছে। Accordingly, permission is hereby accorded to Krishak Mukti Sangram Samiti Sanmari, Guwahati, to organize only Gana Abhivartan peacefully on 10th November 2013 from 10 a.m. to 5 p.m. at Lakshmidhar Bora Khetra, Guwahati. অৰ্থাৎ আমি দুদিনীয়াকৈ যিটো আয়োজন কৰিছিলোঁ যে অসমৰ শ্ৰমজীৱী মানুহ, অসমৰ থলুৱা মানুহ, অসমবাসী ৰাইজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি যি প্ৰথম দিনা অভিৱৰ্তন আৰু দ্বিতীয় দিনা ব্যাপক ৰূপত 1 লাখ মানুহৰ সমাৱেশেৰে এটা গণহত্যাগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। সেই মূল কাৰ্যসূচীটো অভিৱৰ্তনখন পাতিবলৈ অনুমতি দিছে, কিন্তু মূল কাৰ্যসূচীটো পালন কৰিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰা নাই। দিছপুৰত হ'বলগীয়া গণহত্যাগ্ৰহৰ ক্ষেত্ৰত প্ৰশাসনে দেখুওৱা কাৰণসমূহক তীব্ৰ সমালোচনা কৰি নেতাজনে কয় যে দিছপুৰ লাষ্টগেট অসমৰ মানুহৰ কাৰণে ধৰ্ণা, ধৰ্মঘট বা অধিকাৰ প্ৰদানৰ কোনো কাৰ্যসূচী পালন কৰিবলৈ অনুমতি দিয়া নহ'ব। তাৰ কাৰণটো দেখুৱাইছে যে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো দেখুৱাইছে যে দ্য ইম্পৰ্টেণ্ট অফিচেছ লাইক CM's অফিচ, আছাম ষ্টেট ছেক্ৰেটেৰিয়েট, আছাম ষ্টেট লেজিছলেটিভ কাউন্সিল ছেক্ৰেটেৰিয়েট etc. are also located in the vicinity of the proposed area. আমি ষ্টেট ছেক্ৰেটেৰিয়েটটো আৰু CMৰ অফিচ আছে কাৰণে তাতে সমাৱেশ আয়োজন কৰিব খুজিছোঁ। আৰু তেওঁলোকে কৈছে যে যিহেতু তাত CMৰ অফিচ আছে, VIP এৰিয়া, তাৰ পিছত লিখিছে যে যিহেতু এইটো এটা খুব VIP এৰিয়া আৰু খুব ছিকিউৰিটি চেঞ্চিটিভ এৰিয়া, তাত ৰাইজক যাবলৈ দিব নোৱাৰি। এই ক্ষেত্ৰত অসমবাসীৰ মতামত বিচাৰি নেতাজনে ৰাইজলৈ আহ্বান জনাই কয়, আমি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, বিবেচনা কৰি চাবলৈ আমি আহ্বান জনাইছোঁ যে অসমৰ ৰাজধানী, অসম সচিবালয় বা যাক জনতা ভৱন বুলি আমি জানো, সেই জনতা ভৱনলৈ অসমৰ জনগণক যোৱাৰ অধিকাৰৰ পৰা এই চৰকাৰে সঁচাকৈ বঞ্চিত কৰিব খুজিছে। আৰু এনেকৈ যি বঞ্চনা কৰিব খুজিছে, এই বঞ্চনা আমি মানি লোৱা উচিত হ'বনে নহ'ব। আপোনালোকে আমাৰ টেলিফোন নম্বৰত SMS কৰি মতামত দিয়ক, আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মতামত দিয়ক, আপোনালোকে বাতৰি কাগজ বা TV চেনেলৰ জৰিয়তে মতামত দিয়ক যে অসমৰ মানুহে চিৰকালৰ কাৰণে দিছপুৰ লাষ্টগেটটো এৰি দিবনে, নে যিকোনো প্ৰকাৰে হ'লেও দিছপুৰ লাষ্টগেটত গৈ আমি উপস্থিত হোৱাটো প্ৰয়োজন হ'ব। অসমৰ মানুহে যি কথাই কয় আমি সেই কথাই মানিবলৈ প্ৰস্তুত আছোঁ। কৃষক সংগঠনটোক অনুমতি নিদিয়ে, কিন্তু কৰ্মচাৰী পৰিষদক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ অনুমতি দিছে বুলি অভিযোগ কৰি শ্ৰী গগৈয়ে কয়, কিন্তু যদিও আমাৰ আগত সেই কথা কৈছে, আমি দেখিলোঁ যে যোৱা আজি 4 দিনমানৰ আগতে কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদে তাতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, অনুমতি নোলোৱাকৈ কৰিছে বুলি তেওঁলোকে আমাক জনাইছে। আৰু আমি জনামতে বাতৰি কাগজত পঢ়িছোঁ যে কাইলৈও কৰ্মচাৰী পৰিষদে তাতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। যদি কৰ্মচাৰী পৰিষদক আমি জনামতে তেওঁলোকে এছেম্বলিৰ সন্মুখত গণেশ মন্দিৰটোৰ কাষত কৰ্মচাৰী পৰিষদক ধৰ্ণা দিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে আমি জনামতে। যদি এখন চৰকাৰে কৰ্মচাৰীসকলক প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়ে আৰু জনতাক যদি, জনগণক যদি অনুমতি প্ৰদান নকৰে,
তেতিয়াহ'লে আপোনালোকে নিজে এই চৰকাৰখনৰ প্ৰকৃত চৰিত্ৰটো বুজি লওক। চৰকাৰে জনগোষ্ঠীসমূহৰ মাজত বৈৰিতা সৃষ্টি কৰি চাৰিওফালে গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰি কৃষক নেতাজনে কয়, আপোনালোকে চাওক যে এই চৰকাৰৰ দিনত কিমানটা গোষ্ঠী সংঘৰ্ষৰ ঘটনা সংঘটিত হ'ল। বড়োলেণ্ডত, কাৰ্বি আংলঙত, NC হিলছত, এতিয়া ৰাভা হাছঙত কিমান মানুহক মৃত্যু ঘটোৱা হ'ল, হত্যা কৰা হ'ল, কিমান মানুহক অত্যাচাৰ কৰা হ'ল। অসমীয়া জাতিৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীবিলাকৰ মাজত চিৰকালৰ কাৰণে বৈৰিতাৰ সৃষ্টি কৰা হ'ল, যাতে কোনোদিন আমি কেতিয়াও ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব নোৱাৰোঁ। অহা 1 শতাব্দীলৈকে হয়তো অসমীয়া মানুহ বড়ো, মিচিং, কাৰ্বি, কোচ, কলিতা, আহোম, ব্ৰাহ্মণ, ৰাভা আমি হয়তো ঐক্যবদ্ধভাৱে আমাৰ মুক্তি লাগে বুলি ক'বলৈ পৰিৱেশ নাথাকিব। হ'বলগীয়া অধিকাৰ সমাৱেশৰ মূল দাবী দোহাৰি শ্ৰী গগৈয়ে কয়, আজি লাখ হিচাপত মানুহে আজি ইয়ালৈ আহিবৰ কাৰণে, সংগ্ৰাম কৰিবৰ কাৰণে, অধিকাৰ প্ৰতিষ্ঠাৰ এই সংগ্ৰামত যোগদান কৰিবৰ কাৰণে আৰু ক'বলৈ আহিবলৈ চেষ্টা কৰিছিলে কি বুলি, যে আমাৰ তেল লৈ ল'লা, আমাৰ কয়লা লৈ ল'লা, আমাৰ চূণশিল লৈ ল'লা, আমাৰ চাহপাত লৈ ল'লা, আমাৰ সকলো সম্পদৰ অধিকাৰ তোমালোকে আমাৰ হাতৰ পৰা কাঢ়ি লৈ ল'লা। ভাৰত চৰকাৰে লৈ ল'লা, কোম্পানীবিলাকক দি দিলা। আমাৰ হাতত সৰ্বশেষ এটাই বস্তু আছিলে, সেইটো হ'ল পানীও লৈ ল'লে বৃহৎ নদী বান্ধৰ জৰিয়তে। সৰ্বশেষ এটাই বস্তু আছিলে, মাটি। অসমীয়া জনগণৰ হাতত, অসমৰ জনগণৰ হাতত, অসমৰ শ্ৰমজীৱী মানুহৰ হাতত সামান্য এটা সম্পদ আছিলে, মাটি। সেই মাটিবিলাকো কৰ্পৰেট শক্তিবিলাক, কোম্পানী, পুঁজিপতি, বনিয়া, সেই মানুহবিলাকে এফালৰ পৰা হজম কৰি লৈ গৈ আছে। আৰু সেই মাটিৰ অধিকাৰ আমি কেতিয়াও নেহেৰুৱা বুলি ক'বৰ কাৰণে অহা 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ কৃষক ৰাইজ, শ্ৰমজীৱী ৰাইজ, শ্ৰমিক, চাহ শ্ৰমিকসকল, অভিবাসী মুছলমানসকল, পাহাৰৰ কাৰ্বি, ডিমাচা আৰু শিলচৰ, কৰিমগঞ্জৰ পৰা ৰাইজ, বৰাক উপত্যকাৰ পৰা ৰাইজ আহিবলৈ আয়োজন কৰিছিলে। এইটো অসমৰ ইতিহাসৰ এটা ঐতিহাসিক ঘটনাৰূপে পৰিগণিত হ'ব, যে লাখো লাখ মানুহে নিজৰ সম্পদৰ ওপৰত অধিকাৰ বিচাৰি আহিছে। আমাৰ মূল দাবীটো আছিলে যে অসমৰ মাটিৰ ওপৰত অসমৰ শ্ৰমজীৱী আৰু থলুৱা মানুহৰ অধিকাৰ দিব লাগিব। আমাৰ মূল দাবীটো আছিলে যে টাউনত থকা প্ৰত্যেকটো পৰিয়ালক 1.5 কঠাকৈ মাটি অথবা ঘৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে। ৰাইট টু লাইফৰ অধীনত আৰ্টিকল 21ৰ অধীনত ভাৰত চৰকাৰ, ভাৰতৰ সংবিধানৰ, আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালক খেতি কৰিবৰ কাৰণে 12 বিঘাকৈ মাটি দিব লাগিব, যি মাটিত 100% জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগিব। এয়া আছিলে আমাৰ অধিকাৰ দিৱসৰ আটাইতকৈ প্ৰধান দাবী। অসমৰ সকলো দল সংগঠনৰ বিধায়ক, সাংসদক সমালোচনা কৰি শ্ৰী গগৈয়ে কয়, সম্পদৰ ওপৰত ৰাজ্যবিলাকক অধিকাৰ প্ৰদান কৰিব পাৰি, যিটো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। আৰু নাগালেণ্ড বিধানসভাই ইতিমধ্যে আইন প্ৰণয়ন কৰি নাগালেণ্ডৰ মাটিৰ তলত থকা তেল, প্ৰাকৃতিক গেছ আৰু কয়লা যাতে কোনেও নিব নোৱাৰে, তাত কেৱল নাগালেণ্ডৰ মানুহ, নাগালেণ্ড চৰকাৰেহে যাতে তাৰ পৰা পইচা পায়, তাৰ অধিকাৰ লাভ কৰিব পাৰে, সেই আইন বিধানসভাত পাছ কৰিছে। এখন ঐতিহাসিক আইন। আমিও ক'ব খুজিছিলোঁ যে অসমৰ MLA বিলাকক যে আমি জিকাই ৰাখিছোঁ, তোমালোকক ঘোচ খাবৰ কাৰণে জিকাই পঠিওৱা নাই, তোমালোকক কোম্পানীৰ দালালি কৰিবৰ কাৰণে জিকাই পঠিওৱা নাই, তোমালোকক দিল্লীৰ এজেণ্টগিৰি কৰিবৰ কাৰণে জিকাই পঠিওৱা নাই, তোমালোকক নিজৰ ভিতৰত কেৱল কাজিয়া কৰি, বাদ বিসম্বাদ কৰি ক্ষমতা আৰু টকা ঘটিবৰ কাৰণে জিকাই পঠিওৱা নাই। তোমালোকক জিকাই পঠিয়াইছিলোঁ আমাৰ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু তোমালোকেও অসম বিধানসভাত এই প্ৰস্তাৱ গৃহীত কৰা যে ভাৰতৰ সংবিধানৰ 371 ক ধাৰাৰ অধীনত অসমক সম্পদৰ অধিকাৰ প্ৰদান কৰিব লাগে। আৰু অসম বিধানসভাত সেই প্ৰস্তাৱ গৃহীত কৰি ভাৰত চৰকাৰৰ ওচৰত দাবী জনাব লাগে। আনহাতে
হিমাংশু শেখৰ দাস তথা একাংশ আমোলাই চৰকাৰ চলাইছে বুলি সমালোচনা কৰি তেওঁ কয়, আজি মই নাভাবোঁ যে অসমখন চলাইছে তৰুণ গগৈ বুলিও নাভাবোঁ। অসমখন চলাইছে আচলতে হিমাংশু শেখৰ দাসে। আমাৰ ধাৰণা যে আচলতে তৰুণ গগৈ একো নাজানে। হিমাংশু শেখৰ দাসে দিল্লীৰ নিৰ্দেশত যিটো কথা শুনে তাত তৰুণ গগৈ চহী কৰে। আজি কেইজনমান আমোলাই সম্পূৰ্ণৰূপে দিল্লী নিৰ্দেশিত গ্ল'বেলাইজেশ্যনৰ নিয়ম মতে, পুঁজিবাদী নীতি নিয়ম মতে দেশৰ জনতাৰ সকলো ৱেলফেয়াৰ হৰণ কৰি, সকলো কল্যাণ হৰণ কৰি তেওঁলোকে গোটেই দেশখনৰ অৰ্থনীতিটো গোটেই দিল্লী আৰু বাহিৰৰ কোম্পানীবিলাকৰ হাতত তুলি দিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি আপোচহীন সংগঠন বুলি ঘোষণা কৰি অখিল গগৈয়ে কয় যে অসমৰ বেংকত যিমান ধন আজিৰ দিনটোত জমা হয় ডিপজিট, সেই ডিপজিটটো অসমতে 100% অসমৰ মানুহক ঋণ দিব লাগে, ব্যয় কৰিব লাগে অসমত। এতিয়ালৈকে মাত্ৰ 34% ধন অসমৰ 100 টকা ধন জমা হ'লে, অসমৰ মানুহে 100 টকা ধন জমা কৰিলে মাত্ৰ 34 টকা ধনহে অসমত ব্যয় কৰা হয়। আমি দাবী জনাইছিলোঁ যে এই পইচা তামিলনাডুলৈ নিবলৈ দিয়া নহ'ব, এই টকা হায়দৰাবাদলৈ নিবলৈ দিয়া নহ'ব, এই টকা দিল্লীলৈ নিবলৈ দিয়া নহ'ব। এই টকা অসমৰ পুঁজিপতি, অসমৰ মধ্যবিত্ত শ্ৰেণী, অসমৰ নিবনুৱা, অসমৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু অসমৰ একেবাৰে শ্ৰমজীৱী ঠেলাৱালা, ৰিক্সাৱালা আৰু কৃষকসকলক এই ধনবিলাক ঋণ হিচাপত প্ৰদান কৰিব লাগে। 100% CD ৰেচিঅ' কৰিব লাগে। এইটোক কয় ক্ৰেডিট ডিপজিট ৰেচিঅ'। এইটো 100% কৰিব লাগে। অসমত এতিয়া 34% ক্ৰেডিট ডিপজিট ৰেচিঅ'। বেংকবিলাকক এই কামটো কৰোৱাৰ দায়িত্ব ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ বিত্তমন্ত্ৰীয়ে। কিন্তু আজিলৈকে অসমৰ ইতিহাসত কোনো বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে বেংকবিলাকক ধমকি মাৰি বোলে DIR স্কিমৰ ধন কিয় দুখীয়া মানুহবিলাকক দিয়া নাই, ডিফাৰেঞ্চিয়েল ইণ্টাৰেষ্ট ৰেটৰ 15,000কৈ টকা কোনো ছিকিউৰিটি নোহোৱাকৈ সকলো দুখীয়া মানুহক দিব লাগে 4% চিম্পল ইণ্টাৰেষ্টত, সেই কথাটো আজিলৈকে অসমৰ কোনো ৰাজনীতিক, কোনো আমোলাই কেতিয়াও কোনো বেংকক ক'বলৈ প্ৰস্তুত হোৱা নাই। আমি ক'ব খুজিছিলোঁ যে অসমৰ ধন অসমতে যাতে ব্যয় কৰা হয়, অসমৰ পুঁজিপতিক দিয়া হওক, অসমৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টক দিয়া হওক, অসমৰ নিবনুৱাক দিয়া হওক সেই ধন ধাৰতে। সেই কথা ক'বৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে, তেওঁৰ চৰকাৰে, তেওঁৰ আমোলাসকলে, তেওঁৰ প্ৰশাসনে আমাক অনুমতি নিদিয়ে। কেলৈ অনুমতি নিদিয়ে? কাৰণ কৃষক মুক্তি আপোচবিহীন সংগঠন। কেলৈ নিদিয়ে? কাৰণ কৃষক মুক্তিয়ে তেওঁলোকক চাৰ বুলি তেল মাৰি নাথাকে। কৃষক মুক্তিয়ে তেওঁলোকৰ ভৰিত ধৰিবলৈ নাযায় আৰু তেওঁলোকৰ পৰা ডনেশ্যন নলয়। গতিকে তেওঁলোকে কৃষক মুক্তিক আজি অনুমতি দিব নোখোজে। অধিকাৰ সমাৱেশক অনুমতি প্ৰদান কৰিবলৈ চৰকাৰলৈ শেষ আহ্বান জনাই শ্ৰী গগৈয়ে কয়, 11 তাৰিখে গাঁৱৰ পৰা যিবিলাক মানুহ আহিব তেওঁলোক বহুতেই গুৱাহাটী দেখি নোপোৱা মানুহ, আৰু আমাৰ বহুত বুঢ়া আৰু বুঢ়ী মানুহ আহে, 70 বছৰ 80 বছৰীয়া মানুহ আহে। আমাৰ বহুত মহিলা আহে যিবিলাকে পিছফালে কেঁচুৱা লৈ আহে, কাপোৰত কেঁচুৱা বান্ধি আনে। সেই মানুহবিলাকক গুলিয়াই দিয়াৰ কোনো প্ৰয়োজন নাই। সেই মানুহবিলাকক যদি লাঠিৰে কোবাই খেদি দিয়া হয় তেতিয়াও বহুত মানুহ গছকত মৰি যাব, শ্বহীদ হ'ব। আৰু সেইকাৰণে আমি চৰকাৰক আকৌ এবাৰ আবেদন জনাইছোঁ যে সেই অগণতান্ত্ৰিক চৰকাৰ তোমাৰ চকু মুকলি হওক, সেই প্ৰশাসন তোমালোকে কথাবিলাক বুজিবলৈ যত্ন কৰা। অসমীয়া মানুহৰ দুখ, অসমীয়া মানুহৰ বেদনা, অসমীয়া মানুহৰ ক্ষোভক তোমালোকে যদি গণতান্ত্ৰিকভাৱে প্ৰতিফলন কৰিবলৈ নিদিয়া তেতিয়াহ'লে অসমীয়া সমস্ত জাতীয় হাতত অস্ত্ৰ তুলি ল'ব। যদি অনুমতি নিদিয়ে তেন্তে চৰকাৰলৈ দুটা বিকল্প আগবঢ়াই নেতাজনে কয়। গতিকে চৰকাৰৰ ওচৰত আমি দুটা বিকল্প দাঙি ধৰোঁ। 1 নম্বৰ, অহা 9 তাৰিখৰ ভিতৰত আমাক দিছপুৰ লাষ্টগেটত গণসত্যাগ্ৰহ কৰিবলৈ হয় অনুমতি প্ৰদান কৰা হওক, আৰু চৰকাৰৰ পৰা
উচ্চ পৰ্যায়ৰ অফিচাৰ বা মন্ত্ৰী আহি কমিশ্যনাৰ ৰেংকৰ ছেক্ৰেটেৰী ৰেংকৰ বা প্ৰিন্সিপাল ছেক্ৰেটেৰী বা এডিশ্যনেল এনেকুৱা ধৰণৰ ৰেংকৰ মানুহ আহি আমাৰ পৰা মেমৰেণ্ডাম লৈ আপোনালোকে এটা সিদ্ধান্ত দিয়ক যে ভূমি আইনৰ ক্ষেত্ৰত কি কৰা হ'ব, নতুন ভূমি আইন হ'বনে নহ'ব, তাৰ ব্যৱস্থা কৰক, আন্দোলনৰ অনুমতি দিবলৈ। নহ'লে দ্বিতীয় অপশ্যনটো হ'ল 11 তাৰিখটো আমি তেতিয়া হ'লে আমি দৰকাৰ পৰিলে কম্প্ৰমাইজ কৰি দিম। যদিহে আপোনালোকে 11 তাৰিখৰ দিনা আমাক এটা টকেন প্ৰগ্ৰেম কৰিবলৈ অনুমতি দি এটা জাগা দি সেইদিনা অসমৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, এডিশ্যনেল চিফ ছেক্ৰেটেৰী আমাৰ দাস ডাঙৰীয়া সেইসকলৰ লগত যাতে ৰাজহ মন্ত্ৰী তেওঁলোকৰ লগত আলোচনা বহাই দি সেইদিনাই যাতে অসমৰ নতুন ভূমি আইন সম্পৰ্কে এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।